জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজ ২০২৫-২৬ বৰ্ষত চুক্তিবদ্ধ অসমৰ ভ্ৰাম্যমাণৰ অন্যতম প্ৰথম শ্ৰেণীৰ নাট্যদল ৰাজমুকুট থিয়েটাৰৰ সৈতে জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজৰ সৈতে টাইম ওৱান আছামৰ CMD মুকাদ্দেছ আহমেদৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ টাইম ওৱান আছামৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই আছোঁ ৰাজমুকুট থিয়েটাৰৰ পেণ্ডেলত। মোৰ সৈতে উপস্থিত আছে গুঞ্জন ভৰদ্বাজ, অসমৰ বিশিষ্ট অভিনেতা। গতিকে তেখেতৰ বিষয়ে দুএষাৰ শুনিব। থেংক ইউ টাইম ওৱান আছাম। মোৰ নাম গুঞ্জন ভৰদ্বাজ আৰু মই এতিয়া ৰাজমুকুটত আছোঁ। ৰাজমুকুটৰ এইটো মোৰ দ্বিতীয় বৰ্ষ হয়। দেখিছে নাটককেইখন দৰ্শকে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে, ভাল পাইছে নাটক। অভিজিত দাৰ লিখা দুখন নাটক আছে আৰু এখন পল্লৱ দাৰ লিখা। গতিকে আৰু পৰিচালনা কৰিছে আমাৰ সকলোৰে পৰিচিত ৰাজেশ ভূঞা ছাৰে। গতিকে নাটককেইখন বিৰাটেই ধুনীয়া হৈছে। এইবাৰ ৰাসতো বিৰাট ভাল পাইছে সকলোৱে। আপোনালোকৰ আশীৰ্বাদ, ইমান মৰম আৰু এইটোৱে আশীৰ্বাদ একচুৱেলি, আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিছে আমাক সকলোকে। গতিকে ৰাজমুকুটৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। সাক্ষাৎকাৰত জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত গুঞ্জন ভৰদ্বাজৰ স্পষ্ট কথা, ন্যায় আমাক লাগিব। ন্যায় নোহোৱাকৈ আমি কোনো শান্ত হৈ নাথাকোঁ। জুবিন গাৰ্গৰ আমাৰ পৰা আঁতৰি যোৱা নাই, তেওঁ আমাৰ মাজত সদায় থাকিব। জুবিন গাৰ্গ আমাৰ সকলোৰে ভগৱান। ন্যায়টো আমাক লাগিবই, ন্যায় নোহোৱাকৈ আমি কোনো শান্ত হৈ নাথাকোঁ। আৰু আমাৰ মাজৰ পৰা একচুৱেলি আঁতৰি যোৱা নাই, তেওঁ সদায় আমাৰ মনত থাকিব আৰু আমাৰ মাজত সদায় থাকিব। আমি কেতিয়াও পাহৰিবও নিদিওঁ আৰু পাহৰি নাযাওঁ, আৰু আমি জুবিন দাক কেতিয়াও পাহৰি যাবলৈও নিদিওঁ। তেওঁ সদায় আমাৰ মনত থাকিবই আৰু এতিয়াও আছে। ভগৱান টাইপৰ হয় তেওঁ, গতিকে তেওঁক আমি সদায় ৰাখিম। টাইম ওৱান আছামৰ CMDৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত বঙাইগাঁও জিলাৰ বিষয়ে কি ক'লে গুঞ্জন ভৰদ্বাজে? বহুতে ভাল পালোঁ, বহুত ধুনীয়াকৈ আঁকোৱালি লৈছে তেওঁলোকে আৰু বহুত মৰম দিছে আৰু নাটক চাই ভাল বেয়া সকলো কথা ডাইৰেক্টলি কৈ দিয়ে। বৰ মৰমীয়াল আৰু বৰ কি কয়, বৰ চিধা মানুহ হয় তেওঁলোকে। ভালটো ভাল, বেয়াটো বেয়া। গতিকে এনেকুৱা মানুহ পাবলৈ বৰ টান। গতিকে তেওঁলোক সকলোকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আমিও টাইম ওৱান আছামৰ পৰা আপোনাৰ এই 25-26 বৰ্ষৰ নাট্য যেন সফল হওক তাৰে কামনা কৰিছোঁ। থেংক ইউ।